Hello friends, Jutika Mixetir মই Jutika আপোনালোক সকলোকে স্বাগতম জনাইছো আশা কৰিছো আপোনালোক ভালে আছে friends আজি মই আপোনালোকৰ বাবে এজোৰ কটন কাপোৰত কি ধৰণে ফেব্ৰিক প্ৰিন্টিং কৰিছো তাৰ এটি সৰু ভিডিও লৈ আহিছো দেৰি নকৰি আহকচোন friends ভিডিওটোৰ মাজলৈ যাওঁ ভিডিওটোৰ মাজলৈ যোৱাৰ আগতে আপোনালোকক দেখুৱাও কোনজোৰ কাপোৰ মই ফেব্ৰিক প্ৰিন্টিং একদম সিম্পল কে দিছো আৰু আসলটোত এয়া তিনি লাইন দিছো আৰু কাখতে লেস লগাই দিছো एकदम सिम्पल का কৰিছো এজোৰ কটন কাপোৰ আৰু কি ধৰণে কৰিছো কেনেকৈ কৰিলো আহকচোন ভিডিওটোৰ মাজলৈ যাওঁ হোৱাইট পিংক আৰু গ্ৰীন দুটা কালাৰ ইউজ কৰিছো আৰু ইয়েলো একিটা ৰঙেৰে গুটে কাপোৰজোৰ কৰিলো মেখেলা আছে অৱশ্যে ব্লাউজ পিস নাই আপোনালোকে একিটাৰ কালাৰ ব্লাউজ মিলাই পিন্ধিব পাৰিব আৰু কেনেকৈ কৰিছো চাংগৈ আহকচোন फ्रेंड्स एटु कटन कापुर प्रथमते মই ইয়াতে বগা ৰঙৰে ফুলকেপা ধুনিয়াকৈ জিলিকাই ললো তাৰ পিছতে ৰং কৰিবলৈ সহজ হৈ যাব আৰু বগাৰ ওপৰত কি কৰিম আপোনালোকে চাব প্ৰথমতে বগা ৰং মিহি ব্ৰাছ এডালৰ সহায় দিছো এক্ৰিলিকৰ কালাৰে হয় আৰু ফুলকেপা ক্ৰমান্বয়ে আঁকি লৈছো ফুলখিনি কৰি লোৱাৰ পিছত আমি ইয়াতে পাতখিনি দিম আৰু ইয়া বগা ৰং দিয়াৰ পিছত গুটেই কিপা ফুলত গুটেই চাদৰখনত ক্ৰমান্বয়ে কৰি ললো তাৰ পিছত ফ্ৰেন্ডস বগাখিনিৰ ওপৰতে অকনমান ৰঙা লগাই পেলে মাজে মাজে এয়া ৰঙা অকন টানি দিছো মানে অকন শেডিং কৰাৰ দৰে টানি দিছো আৰু মাজৰ জিপা ফুল আছে হেপাহত কমপ্লিট ৰঙা কৰি দিম তাৰ মাজত বগা দিম এসা সম্পূৰ্ণ ৰঙা দি দিছো তাৰ পিছত আকৌ বগাৰে অকনমান টানি দিম এটা দুটা ৰঙেৰে মানে আমি ডিজাইন কৰিব পাৰো যে তাকে দেখুৱালো আৰু সাকচন এয়া ধুনিয়াকৈ বগাটোৰ ওপৰ ৰঙা দি আকৌ অকন বগা দি টানি দিলে এটা নিউ লুক আহিব এনেকৈ দুটা ৰঙেৰে ফুল কেপাহ কৰিছো আৰু পাতখিনি কেনেকৈ কৰিম আপোনালোকে ভিডিওটো চাই থাকিলে ধুনিয়াকৈ দেখা পাব তেনেহলে फ्रेंड्स ভিডিওটো চাওক আৰু শেষত ধুনিয়া কমেন্ট এটা কৰিবলৈ নাপাহৰিব তেনেহলে फ्रेंड्स চাই থাকক এতিয়া ফুলকিপা আমাৰ হৈ গল তাৰ পিছত এয়া সেকশন ইয়েলো কালাৰ দি অকন টানি দিছো পথালিকে দিছো যাতে গুটে ফুলকিপাহৰ সাইডে সাইডে এনেকৈ পাত দিব পাৰো ডিপ গ্ৰীনো দিব পাৰে মাজত ব্ল্যাক অকন দিব পাৰে বা লাইট ইয়েলো আৰু গ্ৰীন লাইট গ্ৰীন তেনেকৈ দিব পাৰে মই দুইটা পদ্ধতিয়ে দিছো আৰু কেনেকৈ দিছো ভিডিওটো চাই থাকিলে গম পাব এনেকৈ গুটে কাপোৰজোৰ সাইডে সাইডেও দিছো মাজতো দিছো সম্পূৰ্ণ কাপোৰজোৰ আপোনালোকক দেখুৱাম আপোনালোকে ভিডিওটো স্ক্ৰিপ্ট নকৰাকৈ চাব বুলি আশা কৰিলো তেনেহলে फ्रेंड्स এতিয়া फ्रेंड्स লৈছো এটা গ্লিটাৰ গোল্ডেন কালাৰ হয় এটো ইয়াৰ ওপৰতে দি দিছো যাতে ফুলপা হৈ যোৱাৰ পিছত ধুনিয়াকৈ এটা চিকনা আহে বুকুতে বিয়পা অভিমানী দাৰে কিনো কৈ গোপনে তুমিও শুনা না নীৰৱে বহেমিয়া মনতে স্মৃতিবোৰ সাঁচিছো আকুৱালি লোৱানা চৌপাশে প্ৰহেলিকা হয় মোৰে কাষলৈ আহা নাইবাৰ খোজে থাকিব মৰম উশাহ নামিছে বুকু কঁপিছে তোমাকে দেখি দুটি নয়নৰ কি যে তুমি মোৰ মই তোমাৰ এক হৈ ৰং সদায় তুমি মোৰ মই তোমাৰ এক হৈ
ভিডিঅ'টো ইমান সময় চাই থকাৰ বাবে অশেষ ধন্যবাদ জনাইছোঁ। কাপোৰযোৰ চাই কেনে পালে ক'বলৈ নাপাহৰিব। যদি ভাল লাগিছে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ পুনৰ নতুন কাম লৈ আকৌ অহাৰ প্ৰতিশ্ৰুতিৰে মই জ্যোতিকা সকলোৰে পৰা বিদায় লৈছোঁ। নমস্কাৰ। সকলো সুস্থ থাকক, ভালে থাকক তাৰে কামনা কৰিছোঁ।